हेलो स्टूडेंट তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰ অন্য একটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো আমি এইখন ভিডিঅৰ জৰিয়তে 10 মান শ্ৰেণী সাধাৰণ গণিতৰ 5.3 অনুসৰণে এক নম্বৰ প্ৰশ্নৰ পৰা আলোচনা আৰম্ভ কৰিম ইয়াৰ আগত আমি 10 মান শ্ৰেণী লেসন 1 লেসন 2 আৰু 5 পঢ়াইছো যদি তোমালোকে ভিডিঅটো চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে ভিডিঅটো চাই লবা আৰু যদি চেনেলখন নতুন আহিছা চেনেলখন সাবস্ক্ৰাইব কৰি এনেকুৱা নতুন নতুন ভিডিঅ পাবলৈ বেল আইকনটো ক্লিক কৰি দিবা এটা আমাৰ প্ৰথম প্ৰশ্নটো চাবা তলৰ সমান্তর প্রগতিসমূহৰ যোগফল নিৰ্ণয় কৰা আমাৰ সমান্তর প্রগতিসমূহ দিয়া আছে ইয়াৰ যোগফল ওলাব লাগে সলিউশন চোৱা ইয়াত এৰ মান কিমান পাইছো আমি 2 ডিৰ মান তোমালোকে জানা দ্বিতীয় পদৰ পৰা আমি প্ৰথম পদটো মাইনাস কৰিম দ্বিতীয় পদ 7 পৰা প্ৰথম পদ 2 মাইনাস কৰিলে আমাৰ কিমান থাকিব 5 এনৰ মান কিমান আমাৰ 10 Sn ওলাব লাগে তোমালোকে নিশ্চয় জানা যে Sn ওলোৱা ফৰ্মুলা দুটা আছিল এটা আছিল S1 n/2 twice a plus n minus 1 into d আৰু এটা আছিল Sn equal 1/2 a plus l এতিয়া কথা হল যে আমাৰ ইয়াতে অন্তিম পদ দিয়া নাই গতিকে আমি আগৰ সূত্ৰ প্ৰথম সূত্ৰ মতে আমি কৰিম এতিয়া যেহেতু Sn বা S10 তুমি দিব পাৰা n/2 twice a plus n minus 1 into d ব্র্যাকেট ক্লোজ কৰি দি আছো আমি এতিয়া চোৱা ইয়াতে n হল পদৰ সংখ্যা a হল প্ৰথম পদ d হল সাধাৰণ অন্তৰ n ৰ মান আমাৰ কিমান 10/2 2a এর মান কিমান 2 n ৰ মান 10 minus 1 into d ৰ মান আমি কিমান পাইছো 5 এতিয়া 2 10ত কেবাৰ 5 বাৰ 2 4 গুণ 2 2 গুণ 4 প্লাস 2 2 গুণ 4 লিখিলো প্লাস 10 প্ৰায় গলে 9 9 5 গুণ 45 45 9 আৰু 5 পূৰণ কৰিলে 45 পাম 5 into 4 আৰু 5 যোগ কৰিলে 9 4 তো আছে আমি বহাই দিলো অৰ্থাৎ 45 ৰ লগত 4 যোগ কৰিলে আমি কিমান পাম 49 পাম এতিয়া 5 9 গুণ 45 ৰ 5 হাতত কিমান থাকিল আমাৰ 4 5 4 গুণ 20 আৰু 4 কিমান 24 আমাৰ এনসারটো হল 245 আমি দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়িম এক নম্বৰৰ দুই নম্বৰ প্ৰশ্নটো হল 1 ৰ 2 চাবা -37 -33 -29 প্ৰগতিটোৰ 12টা পদলৈ আমাৰ কি ওলাব লাগে যোগফল ইয়াত এর মান আমি কিমান পাইছো -37 ডিৰ মান কেনেকৈ হ'ব যে দ্বিতীয় পদ -33 পৰা আমি -37 মাইনাস কৰিম মাইনাসৰ পিছত মাইনাস আছে সেইকাৰণে আমি ব্ৰ্যাকেটত দিছো এতিয়া -33 মাইনাসে মাইনাসে +37 এতিয়া 37 যেহেতু ডাঙৰ আছে 37 ৰ পৰা 33 গলে কিমান থাকে 4 থাকে আমাৰ n ৰ মান কিমান ইয়াত 12 Sn ওলাম S12 দিব পাৰা তুমি এতিয়া n ৰ মান 12 চেঞ্জ যেহেতু অন্তিম পদ নাই গতিকে আমি Sn ৰ সূত্ৰ এতিয়া পাতিম Sn equal n/2 twice a plus n minus 1 into d এতিয়া চাবা n ৰ মান আমি কিমান পাইছো 12/2 এর মান আমি কিমান পাইছো -37 মাইনাস থকাৰ কাৰণে ব্ৰ্যাকেট দিছো আমি প্লাস n ৰ মানটো 12 পাইছো 12 -1 d ৰ মান আমি কিমান পাইছো 4 ব্র্যাকেট ক্লোজ এতিয়া 2 12ত কেবাৰ 6 বাৰ চাবা মাইনাসে প্লাসে কিমান মাইনাস 2 7 গুণ 14 4 হাতত কিমান থাকিব 1 2 3 গুণ 6 আৰু 1 7 প্লাস 12 পৰা 1 গলে 11 পূৰণ 4 ব্র্যাকেট আকৌ থাকিল 6 into so ব্র্যাকেট -74 plus 1 4 গুণ 4 1 4 গুণ 4 11 আৰু 4 পূৰণ কৰিলে 44 ব্র্যাকেট so 6 into যেহেতু 74 ডাঙৰ আৰু মাইনাসত আছে গতি আমাৰ এনসারটো মাইনাসত ওলাব ব্র্যাকেট দিছো এতিয়া 4 পৰা 4 গলে 0 7 পৰা 4 গলে কিমান থাকে 3 এতিয়া মাইনাসে প্লাসে মাইনাস 4 0 3 6 গুণ কিমান 18 3 6 গুণ 18 সো আমাৰ এনসারটো হ'ব মাইনাস টু মাজত বহাব লাগিব ইকুয়াল -180
আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম 3 নম্বৰ প্ৰশ্নটো চাবা 3 নম্বৰ প্ৰশ্নটো আছিল 3 নম্বৰ প্ৰশ্ন সলিউশন ইয়াত এৰ মান আমি কিমান পাইছো 0.6 এতিয়া চাবা ডিৰ মান আমি কেনেকৈ ওলা দ্বিতীয় পদ আমাৰ কিমান আছে 1.7 মাইনাস 0.6 হল প্ৰথম পদ এতিয়া চোৱা দশমিকৰ পিছত 7 আছে 7 ৰ পৰা 6 গলে কিমান থাকে 1 1 ৰ পৰা 0 গলে 1 যেহেতু 1.7 ডাঙৰ তো 1.1 এতিয়া n ৰ মান আমি কিমান পাইছো 100 sn বা s100 হোৱাট আমি ফৰ্মুলা পাইছিলো যেহেতু অন্তিম পদ নাই গতিকে sn ইকুৱেল n by 2 twice a plus n minus 1 into third bracket দিম আমি into d এতিয়া চাবা n ৰ মান আমি পাইছো 100 by 2 2a এর মান আমি কিমান পাইছো 0.6 plus n ৰ মান যেহেতু 100 minus 1 into d এর মান পাইছো 1.1 এতিয়া চাবা 2 1 কেবাৰ 51 into নিদিলেও হ'ব ব্ৰেকেট যেহেতু আছে 2 6 গুণ 12 হাতত থাকিল 12 2 হাতত থাকিল 1 2 0 গুণ 0 হাতৰ একে বহাই দিছো 1 এতিয়া দুটা সোৱা আকৌ কৈ আছো 2 6 গুণ 12 2 হাতত থাকিল 1 এতিয়া 2 0 গুণ 0 হাতৰ 1 আছে নহয় এটাৰ আগত দশমিক বহাই দিছো প্লাস চাবা 1 ৰ পৰা 1 গলে 99 into 11.1.1 এতিয়া 50 into এতিয়া সোৱা 99 into 1.1 1 9 9 1 9 9 9 9 এতিয়া সোৱা 9 আহি গল 9 9 18 যোগ কৰিলে 9 9 18 18 8 হাতত থাকে 1 9 আৰু 1 10 1089 চাবা 1.2 plus 1089 কিন্তু আমাৰ এটাৰ আগত দশমিক আছে আমি এটাৰ আগত দশমিক দিম গতিকে আমাৰ হ'ব 108.9 50 into সোৱা 9 আৰু 2 যোগ কৰিলে 11 11 1 হাতত থাকিল 1 8 আৰু 1 9 হাতৰ একে 10 10 শূন্য কিন্তু 8 আৰু 1 আমি কিমান পালো 9 হাতৰ একে 10 10 শূন্য হাতত থাকিল 1 1 আৰু 0 1 1 কেইটাৰ আগত দশমিক আছে এটাৰ আগত এতিয়া শূন্য আমি আগত বহাই ললো 5 1 গুণ 5 5 0 গুণ 0 5 1 গুণ 5 5 1 গুণ 5 কেইটাৰ আগত দশমিক পাইছো আমি এটাৰ আগত এটা আমাৰ आंसर হ'ব 5505 এশতম পদৰ যোগফল হল আমাৰ 5505 এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম সো 4 নম্বৰ প্ৰশ্ন চাবা 1 ৰ 4 আমাৰ 11তম পদলৈ যোগফল ওলাব লাগে 1/5 15 1/5 নহয় 15 আৰু 1/12 1/10 সমান্তৰাল প্ৰগতিটোৰ 11টা পদলৈ সমষ্টি ওলাব লাগে ইয়াতে চাবা ইয়াত এৰ মান আমি কিমান পাইছো 1/15 এতিয়া ডিৰ মান ওলাবলৈ তোমালোকে জানা যে দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাস কৰিম দ্বিতীয় পদ হল আমাৰ 1/12 মাইনাস 1/5 এতিয়া আমি এলসিএম লম 12 আৰু 15 লহাগু কিমান হয় সোৱা আমি এনেকৈ ওলা 3 12 কিমান 4 বাৰ 15 5 বাৰ 2 2 বাৰ 5 বাৰ 2 1 বাৰ 5 বাৰ 5 1 বাৰ 1 বাৰ এতিয়া আমি সপূৰণ কৰি দিম সব কেটা 3 2 গুণ 6 6 2 গুণ 12 12 5 গুণ 60 এতিয়া 12 60 কেইবাৰ 5 বাৰ 5 1 গুণ 5 15 কেইবাৰ 4 বাৰ 4 1 গুণ 4 কেনেকৈ গম পালা 3 5 গুণ 15 গুছি গল থাকিল আমাৰ কিমান সোৱা 2 4 গুণ 2 2 গুণ 4 এতিয়া 5 ৰ পৰা 4 গলে কিমান থাকে 1 5 ৰ পৰা 4 গলে 1 থাকে আৰু আমাৰ পালো 60 ডিৰ মান পালো 1/60 n ৰ মান হল 11 sn বা s11 ওলাব দিছে এতিয়া আমি ফৰ্মুলাটো জানো sn ইকুৱেল n/2 twice a plus n minus 1 into d bracket close এতিয়া n ৰ মান 11 বহাই দিম আমি তাৰ পিছত 2a এৰ মান আমি কিমান পাইছো 1/15 plus
প্ৰথম ব্ৰেকেট দিম আমি প্লাস n মানে 11 1 into d ডিৰ মান আমি কিমান পাইছো ডিৰ মান পাইছো 1/60 তো মুছি গৈছিল আমি আকৌ লিখি দিছো 1/60 এতিয়া সোয়া 11/2 into যেহেতু 2 15 ত কটাকটি না যায় গতিকে ওপৰত পূৰণ হ'ব 2 গুণ 2 তলত 15 প্লাস এতিয়া 11 পৰা 1 গলে কিমান 10 পূৰণ 1/6 ব্ৰেকেট ক্লোজ এতিয়া 11/2 into সাবা 2/15 এতিয়া এটো 6 নহয় 60 আছিল শূন্য শূন্য ক্যান্সেল 1 বাই কি থাকিল আমাৰ 6 1 গুণ একেই হ'ব এতিয়া সাবা আমি কি কৰিম 11/2 into 15 আৰু 6 ৰ আমি লহাগু লম 15 আৰু 6 ৰ লহাগু সো 3 50 ত কেবা 5 বাৰ ইয়াত কেবা 3 বাৰ 3 কেবা 6 কেবা 2 বাৰ 3 না যায় 2 5ত না যায় 2 ত কেবা 1 বাৰ 5 ইয়াতে কেবা 1 বাৰ ইয়াতে 1 বাৰ 3 to 5 সো পূৰণ কৰা 3 2 গুণ 6 5 গুণ 30 আমি এলসিয়াম লম 30 15 30 ত কেবা 2 বাৰ 2 2 গুণ 4 6 30 ত কেবা 5 বাৰ 5 1 গুণ 5 তেছোৱা 11/2 into 4 আৰু 5 যোগ কৰিলে 9 তলত আহিল 30 সসন কটাকটি যাব নেকি 11 30 যায় না যায় 2 9 না যায় গতিকে আমি কি কৰি দিম এতিয়া ডাইৰেক্ট ওপৰৰ ওপৰে তল তলে পূৰণ কৰি হফ আৰু লব আৰু লব পূৰণ কৰি হৰ আৰু হৰ পূৰণ কৰিম 11 আৰু 9 সোৱা 9 গুণ 9 9 গুণ 9 আৰু 2 শূন্য গুণ 0 2 3 গুণ 6 আমাৰ এনসাৰটো আমি পাম কিমান আমি এনসাৰটো ইয়াতে লিখি আছো এনসাৰটো পাম 99/60 মই ইয়াতে মুছি কিনে লিখি দি আছো 99/60 আৰু আমি যদি কটাকটি কৰো আমি আৰু সৰু কৰিব পাৰিম যে ইয়াতে সোৱা 3 কটাকটি যাব এটা লিখি দি আছো 99/60 ইয়াতে তুমি ইচ্ছা কৰিলে কটাকটি কৰিব পাৰা কেনেকৈ কটাকটি কৰিবা সোৱা 3 ইয়াতে কেইবাৰ যাব 3 ইয়াতে কেইবাৰ যাব 33 বাৰ 9 3 বাৰ 9 3 বাৰ 3 ইয়াতে কেইবাৰ যাব 20 বাৰ 33/20 আকৌ যদি তুমি ইচ্ছা কৰা তুমি ফ্ৰেকশনত মিশ্ৰ ভগ্নাংশলৈ লব পাৰিবা গতি আমাৰ মেইন আনসাৰ 99/60 এক লঘিষ্ঠ টাকাত লওতে আমি আনসাৰ পালো 33/20 গতি আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম পৰৱৰ্তী প্ৰশ্ন আছিল আমাৰ দুইৰ এ 2 নম্বৰ প্ৰশ্নটো চাবা তলৰ যোগফল বিলাক নিৰ্ণয় কৰা ইয়াতে কথা হল আমি আগৰটো যোগফল নিৰ্ণয় কৰিছো ইয়াতো আমি এতিয়া কি কৰিম যোগফল নিৰ্ণয় কৰিম ইয়াতে যোগফল নিৰ্ণয় কৰিবলৈ হলে আমাৰ প্ৰশ্নটো চোৱা ইয়াতে প্ৰথম পদ দিয়া আছে আমি দি উলাই লম কিন্তু কথাটো হল ইয়াতে n ৰ মান দিয়া নাই ব্ৰেকেটত কোৱা নাই যে কিমানটা পদ লাগিব কিন্তু a n ৰ মান দিছে গতে আমি লিখিম ইয়াৰ a ৰ মান কিমান 7 d ৰ মান আমি কেনেকৈ উলাম দ্বিতীয় পদৰ পৰা আমি প্ৰথম পদটো মাইনাস কৰিম এতিয়া 10 2 গুণ কিমান 20 আৰু 1 21 21/2 7 এলসিয়াম লোৱা 1 আৰু 2 ৰ লহগু কিমান 2 2 2 ত 1 বাৰ 21 7 ৰ তলত কি আছে 1 2 ত কেবাৰ 2 বাৰ 2 7 গুণ 14 21 ৰ পৰা যদি 14 গুছি যায় কিমান থাকিব 7 7/2 এতিয়া তাৰ পিছত an = l = 84 আমি প্ৰথম n ৰ মান উলাই লম তাৰ পিছত আমি sn উলাম এতিয়া n ৰ মান উলাবলৈ হলে আমাক যেহেতু an দিয়া আছে কিমান 84 ফৰ্মুলা পাতি দিম a + n - 1 n তম পদুলৰ সূত্ৰ আছিল নহয় ইনটু d = 84 এর মান আমি কিমান পাইছো 7 + n - 1 ইনটু d ৰ মান আমি কিমান পাইছো 7/2 = 84 প্লাসত আছে 7 ইফালে গলে মাইনাস n - 1 ইনটু 7/2 84 - 7 এতিয়া n - 1 চাবা 14 ৰ পৰা 7 গলে কিমান থাকে 7 ইয়াতে থাকে 7 2 হৰণ হৈ আছে ইফালে আহিলে পূৰণ 7 পূৰণ হৈ আছে ইফালে আহিলে হৰণ n - 1 চাবা 7 ইয়াতে কেইবাৰ যাব 7 ইয়াতে হাতত একবাৰ হাতত একবাৰ 11 2 গুণ কিমান 22 1 to মাইনাসত আছে ইফালে গলে প্লাস গতিকে n ৰ মান আমি কিমান পালো 23 এতিয়া আমি sn উলাম sn ৰ ফৰ্মুলা হল আমাৰ যেহেতু ইয়াতে l ৰ মান দিয়া আছে গতিকে আমি কি কৰিম a +
এল কৰি দিম এতিয়া আমাৰ এই সূত্ৰটো ইয়াতে ব্যৱহাৰ হ'ব এনৰ মান 23/2 ইনটু এৰ মান আমি কিমান পাইছো এৰ মান পাইছো 7 প্লাস এলৰ মান কিমান এলৰ মান আমাক দিয়া আছে 84 এতিয়া চোৱা 23/2 ইনটু 7 আৰু 4 যোগ কৰিলে 11 1 হাতত থাকিল 1 আৰু 8 কিমান হ'ব 9 91 সো দুইটো না যায় এতিয়া আমি কি কৰিম পূৰণ কৰি দিম 91 * 23 3 গুণ 3 3 9 গুণ 27 27 7 নহয় ডাইৰেক্ট 27 হ'ব 2 গুণ 2 2 9 গুণ 18 সো 3 আহিল যোগ কৰিলে 9 আহিল 10 ৰ 0 হাতত থাকিল 1 2 2093 2093 এতিয়া তুমি যদি এক মিশ্ৰ ভগ্নাংশলৈ লোৱা তেনে হৰণ কৰিব লাগিব 2093 সো এটা মিশ্ৰ ভগ্নাংশ আছে গতিকে মিশ্ৰ ভগ্নাংশত যদি আনসারটো লোৱা 2 দিয়ত একবাৰ আহি গল 0 না যায় 0 ইয়াত এর মান আমি কিমান পাইছো 34 ডিৰ মান আমি কেনেকৈ ওলাম দ্বিতীয় পদ 32 ৰ পৰা প্ৰথম পদ 34 মাইনাস কৰিম কিমান থাকিব -2 34 যেটো ডাঙৰ আছে 34 ৰ পৰা 32 গলে কিমান থাকে -2 এতিয়া ইয়াতে n ৰ মান l ইকুৱেল আমাৰ কিমান দি আছে 10 আমি প্ৰথম n ওলাম তাৰ পিছত কি ওলাম sn এতিয়া আমি n ওলোৱা সূত্ৰ জানো nতম পদৰ সমষ্টি আমি কেনেকৈ পাতিম nতম পদৰ সমষ্টি হল sn আৰু nতম পদৰ সংখ্যা হল an এতিয়া d আমি ওলালো an মুছি গৈছে আকৌ দি আছো l ইকুৱেল 10 n ওলাম তাৰ পিছত আমি কি কলাম sn এতিয়া nতম পদ ওলোৱা সূত্ৰটো আমাৰ আছিল an ইকুৱেল a প্লাস n minus 1 into d দুই নম্বৰ প্ৰশ্নটো চাবা দুই নম্বৰ প্ৰশ্নটো দুইৰ দুই নম্বৰ প্ৰশ্নটো ইয়াত এৰ মান 34 ডিৰ মান কিমান আমি দ্বিতীয় পদ 32 ইকুৱেল হয় 32 প্ৰথম পদ 34 ৰ পৰা মাইনাস কৰিম 34 যেটো ডাঙৰ সংখ্যা 34 ৰ পৰা 32 গলে আমাৰ কি থাকিব -2 an l ইকুৱেল আমাৰ কিমান 10 আৰু এতিয়া আমি n ওলাম প্ৰথম তাৰ পিছত sn ওলাই দিম sn ওলাব গৈছে কিন্তু আমাৰ n টো ওলাব লাগিব কাৰণ n ৰ মান আমাক দিয়া নাই আমি n ৰ তম পদ ওলোৱা সূত্ৰ আছে an ইকুৱেল আমাৰ কিমান 10 সূত্ৰটো হ'ল a প্লাস n minus 1 into d equal 10 এর মান আমি কিমান পাইছো 34 প্লাস n ৰ মান আমি তো নাজানো -1 d ৰ মান আমি কিমান পাইছো d ৰ মান পাইছো -2 ব্ৰেকেটত ৰাখিছো 10 প্লাসত আছে ইফালে গলে মাইনাসত n minus 1 into -2 equal 10 minus 34 এতিয়া n minus 1 into d মানে -2 into নিদিলে হ'ব ব্ৰেকেট আছে সো 34 ৰ পৰা 10 গুছি গলে -24 এটা চোৱা আমি এই -2 যেটো ইয়াতে পূৰণ হৈ আছে হিফালে গলে কি হ'ব হৰণ আমি হৰণ কৰি দি আছো পূৰণ হৈ আছে ইফালে গলে হৰণ সো -2 ইফালে গলে প্লাস নহব কাৰণ ইউনিট হিচাপে গৈছে পূৰণ হৈ আছে ইফালে গলে হৰণ মাইনাস মাইনাস কেনসেল যাব এটো মাইনাস কেনসেল যাব আমাৰ থাকিব n সোয়া 2 24 কেবাৰ 12 বাৰ 2 দিয়ত একবাৰ 4 কেবাৰ 2 বাৰ -1 আছে ইফালে গলে কি হ'ব -1 এটো মাইনাস হয় -1 ইফালে গলে +1 n ৰ মান আমি কিমান পাম 13 এতিয়া আমি sn ওলাম sn ওলোৱা ফৰ্মুলাটো পাবা নাও সো sn যেটো n/2 আমাৰ ইয়াতে l ৰ মান দিয়া আছে a + l ৰ সূত্ৰটো পাতিম এতিয়া সোয়া n ৰ মান আমি কি পাইছো 13 পাইছো / 2 এর মান আমি কিমান পাইছো 34 প্লাস চাবা l ৰ মান আমি কিমান পাইছো 10 13/2 into 34 আৰু 10 কিমান হ'ব 44 2 4 কেবাৰ 2 বাৰ 4 2 বাৰ এতিয়া 13 into 22 পূৰণ কৰি দিয়া 22 into 13 2 3 গুণ 6 2 3 গুণ 6 1 2 গুণ 2 1 2 গুণ 2 6 আহি গল 8 আহি গল 2 আহি গল 286 আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম দুইৰ 3 নম্বৰ প্ৰশ্নটো চাবা
দুইৰ 3 নম্বৰ প্ৰশ্ন ইয়াত এৰ মান আমি কিমান পাইছো -5 ডিৰ মান কিমান হ'ব দ্বিতীয় পদ -8 ৰ পৰা আমি কি কৰিম আকৌ লিখিম ইয়াত এৰ মান পাইছো -5 ডিৰ মান দ্বিতীয় পদ -8 ৰ পৰা -5 কৰিম আমি -8 মাইনাস +5 তুমি ইকুৱেল দি তাতো কৰিব পাৰা তলতো কৰিব পাৰা কিমান হ'ব -8 ৰ পৰা 5 গলে 3 মাইনাস প্লাস হয় একে চিন পূৰণ হলে প্লাস হয় এতিয়া -3 যেটো মাইনাসটো ডাঙৰ আছে তাৰ পিছত an ইকুৱেল আমাক কি দিছে l ইকুৱেল -230 আমি n ৰ মান প্ৰথম ওলাম তাৰ পিছত an ৰ মান ওলাম -230 এতিয়া যেহেতু an আমাৰ কিমান -230 এতিয়া সূত্ৰটো পাতা n তম পদ ওলোৱা a plus n minus 1 into b minus 230 এর মান কিমান -5 plus n ৰ মান কিমান n ৰ মান আমি ওলাম এতিয়া d ৰ মান আমি কিমান পাইছো -3 ব্ৰেকেটত ৰাখিছো মাইনাস হোৱাৰ কাৰণে -230 মাইনাসত আছে ইফালে গলে প্লাসত 5 টো মাইনাসত আছে ইফালে গলে কি হ'ব প্লাসত n minus 1 into -3 230 এতিয়া plus 5 n minus 1 equal -3 পূৰণ হৈ আছে ইফালে আহিলে হৰণ দিয়া সোয়া 10 ৰ পৰা 5 গলে 5 ইয়াতে থাকিল 2 2 ইয়াতে কি হ'ব মাইনাস মাইনাস ক্যান্সেল যাব n minus 1 সোয়া 3 22 ত কেবাৰ যাব 7 বাৰ 7 3 গুণ 21 এক থাকিল 15 থাকিলে এনেকে পাতি তুমি কৰিব পাৰা সোয়া 2 2 5 3 7 বাৰ 7 3 গুণ 21 15 আহিব 5 বাৰ এতিয়া 75 মাইনাস ক্যান্সেল হৈছে মাইনাসত আছে ইফালে গলে প্লাসত আমাৰ n ৰ মান আমি কিমান পালো 76 এতিয়া আমি sn ওলাম sn equal n/2 কোনটো সূত্ৰ পাতিম a plus l এতিয়া n ৰ মান আমি কিমান পাইছো 76/2 into a ৰ মান আমি কিমান পাইছো -5 l ৰ মান আমি কিমান পাইছো ব্ৰেকেট দিম যেটো মাইনাস আছে 230 এতিয়া 2 হাতত কেইবাৰ 3 বাৰ 1 থাকিল 2 3 গুণ 6 1 থাকিল হাতৰ পৰা 6 গলে 1 থাকিব 16 16 কেইবাৰ 8 বাৰ পূৰণ এতিয়া চোৱা -5 প্লাস মাইনাসে -230 38 5 ইয়াত আহি যাব 38 -230 0 এটো এতিয়া ইনটু মাইনাস আহিব 5 আৰু 230 কিমান হ'ব 235 পূৰণ কৰি দিয়া এতিয়া -235 38 5 8 গুণ 40 ৰ শূন্য হাতত থাকিল 4 আকৌ লিখি আছো 38 -235 so 5 8 গুণ 8 so 5 8 গুণ 40 ৰ শূন্য হাতত থাকিল 4 5 3 গুণ 24 আৰু 4 এ মই এখানে মুছি দি আছো 5 8 গুণ 40 ৰ 4 শূন্য হাতত থাকিল 4 3 8 গুণ 24 আৰু 4 এ 28 হাতত থাকিল 2 2 8 গুণ 16 আৰু 2 এ 18 সো 5 8 গুণ 40 ৰ শূন্য হাতত থাকিল 4 8 3 গুণ 24 আৰু 4 এ 28 28 ৰ 8 হাতত থাকিল 2 2 8 গুণ 16 আৰু 2 এ 18 সো 3 38 আছে 3 5 গুণ 15 5 হাতত থাকিল 1 3 3 গুণ 9 আৰু 1 এ 10 হাতত কিমান থাকিল 1 সো 3 5 গুণ 15 5 হাতত 1 আছিল আৰু 3 3 গুণ 9 আৰু হাতৰ 1 এ 10 10 ৰ শূন্য হাতত থাকিল 1 3 3 6 আৰু 1 এ 7 যোগ কৰি দিয়া 0 8 আৰু 5 এ কিমান 13 ইয়াতে আছিল 7 সো 0 আহি গল 8 5 13 3 হাতত থাকিল কিমান 1 8 9 এটা আহিল 8 8930 মাইনাস তো আহিবই মাইনাস এ প্লাস এ মাইনাস 8930 এটো 8 হয় 8930 8930 তোমালোকে নিশ্চয় বুজি পাইছা ভিডিওটো আমাৰ এখিনি আছিল যদি ভিডিওটো ভাল লাগিছে তোমালোকে লাইক কৰিবা আৰু যদি ইয়াৰ পৰা কিবা শিকিব পাৰিছা তোমাৰ নিচিনা আন এটা ষ্টুডেন্টলৈ
শ্বেয়াৰ কৰি দিবা আৰু যদি কিবা অসুবিধা থাকে কমেণ্টত জনাবা এইখন অনুশীলনীৰ পৰৱৰ্তী প্ৰশ্নবোৰ আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম ডেসক্ৰিপশ্যনত লিংক দি দিম তোমালোকে ভিডিঅ'বোৰ চাই ল'বা ধন্যবাদ